আজি আলোচনাটি আগবঢ়াইছো। আজি আমি আলোচনা কৰিবলৈ ওলাইছো BESC 131 ব্লক 2 ইউনিট 6 স্কুল অফ থট দৰ্শনৰ চিন্তাধাৰাসমূহ। দৰ্শনৰ চিন্তাধাৰাসমূহৰ ওপৰত ইতিমধ্যে আমি এতিয়া আলোচনা আগবঢ়াইছো। ৰৈ যোৱা অংশখিনিৰ পৰা আজি আলোচনাটি আমি আগবঢ়াই লৈ যাম। যোৱাটি আলোচনাত আমি চিন্তাধাৰা বিভিন্ন ভাৰতীয় দৰ্শনৰ চিন্তাধাৰাসমূহৰ বিষয়ে গম পালো। সমান্তৰালভাৱে আমি পশ্চিমা চিন্তাধাৰাৰ এটা অতি গুৰুত্বপূৰ্ণ আটাইতকৈ পুৰণি চিন্তাধাৰা আদৰ্শবাদৰ বিষয়ে আমি আলোচনা কৰিলো। আদৰ্শবাদৰ বিভিন্ন নীতি, শিক্ষাৰ ওপৰত আদৰ্শবাদৰ প্ৰভাৱ, এই গোটেইখিনি আমি আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম প্ৰয়োগবাদ, বাস্তৱবাদ আৰু আদৰ্শবাদৰ ওপৰত ইতিমধ্যে আমাৰ আলোচনা হৈছে। এতিয়া আমি প্ৰয়োগবাদৰ ওপৰত আজি আলোচনাটো সম্পূৰ্ণ কৰিম। প্ৰয়োগবাদ হৈছে পশ্চিমীয়া দৰ্শনসমূহৰ এটা অতি গুৰুত্বপূৰ্ণ চিন্তাধাৰা বা দৰ্শন। এই দৰ্শনে সকলোবোৰ বস্তুক প্ৰায়োগিক দৃষ্টিভংগীৰে বিচাৰ কৰে বা বিবেচনা কৰে। সকলোবোৰ চিন্তাধাৰা প্ৰায়োগিক দৃষ্টিভংগীৰ আধাৰত বিবেচনা কৰাৰ বাবেই এই দৰ্শনক বা এই চিন্তাধাৰাক প্ৰয়োগবাদ বুলি নামকৰণ কৰা হয়। প্ৰয়োগবাদ দৰ্শনৰ মূল নীতিটোৱে হৈছে কি যে ইয়াতে কৈছে যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বা গোটেই পৰিস্থিতি সদায় পৰিৱৰ্তনশীল। আমি সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিজকে পৰিৱৰ্তন কৰিব লাগিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আদৰ্শৰো পৰিৱৰ্তন হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজন আৰু দাবীসমূহো পৰিৱৰ্তন হয়। গতিকে সেই পৰিৱৰ্তনৰ আধাৰতে আমি সময়ৰ সৈতে নিজকে উপযোগী কৰি তোলাটোৱে হৈছে এই দৰ্শনৰ মূল চিন্তাধাৰা। সেইকাৰণে কোৱা হৈছে কি যে সকলোবোৰ বস্তুৰ প্ৰায়োগিকতাৰ আধাৰত বিবেচনা কৰিব লাগে। কোনো এটা বিশেষ পৰিস্থিতিত সেই কাৰ্য বা আচৰণ কিমান প্ৰায়োগিকতা আছে সেইখিনি ইয়াতে বিচাৰ কৰা হয়। আৰু প্ৰয়োগবাদে আৰু এটা কথা কোৱা হৈছে কি যে এই দৰ্শনে সকলোবোৰ বস্তুক উৎপাদনমুখী কৰি তোলাৰ কাৰণে গুৰুত্ব প্ৰদান কৰে। সকলোবোৰ বস্তু উৎপাদনমুখী। যোনটো কামে নিশিকো কিয়, যোনটো কথাই আমি নিশিকো, সেই কাম বা সেই কথাটোৰ কি থাকিব লাগিব? উৎপাদনমুখিতা থাকিব লাগিব, প্ৰডাক্টিভিটি থাকিব লাগিব। যি শিক্ষা লৈছো সেই শিক্ষাৰ জৰিয়তে আমি তাক কামত খটুৱাই উৎপাদনশীল কৰি তুলিব লাগিব। যি জ্ঞান আহৰণ কৰিছো সেই জ্ঞানৰ জৰিয়তে আমি উৎপাদনমুখী কাৰ্যত আমি সেই জ্ঞানক প্ৰয়োগ কৰিব পৰা হ'ব লাগিব। তেতিয়াহে সেই জ্ঞানৰ মূল্য থাকিব। গতিকে প্ৰয়োগবাদৰ দৃষ্টিভংগীটো সম্পূৰ্ণৰূপে এটা বৃত্তিমুখী দৃষ্টিভংগী কলে ভুল নহয়। বৃত্তিমুখী দৃষ্টিভংগী, বৃত্তিৰ আধাৰত এই দৰ্শনে কি কৰিছে? বিভিন্ন দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিছে। সামাজিক দক্ষতা আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ সমাযোজন হ'ব পৰাকৈ বৃত্তীয় দক্ষতা, এই দুয়োটা দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰয়োগবাদে। প্ৰয়োগবাদে যিহেতু প্ৰডাক্টিভিটিৰ কথা কৈছে বা উৎপাদনমুখিতাৰ কথা কয়, গতিকে সেই উৎপাদনমুখী বা উৎপাদনশীলতাৰ অন্তৰালত লুকাই থকা চৰম সত্যটো হৈছে কি? অৰ্থনৈতিক দক্ষতা আহৰণ কৰা। গতিকে এই প্ৰয়োগবাদ দৰ্শনে সেই দিশটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। আৰু বৃত্তিমুখী দক্ষতাৰ বিকাশ হোৱাটো এই দৰ্শনে অতি বেছি গুৰুত্ব প্ৰদান কৰিছে। এই দৰ্শনৰ মতে প্ৰত্যেকজন ব্যক্তি একোটা বৃত্তিৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। নিজকে প্ৰস্তুত কৰি তুলি একোটা বৃত্তিত নিয়োজিত কৰিব আৰু সেই বৃত্তিৰ আধাৰতে তেওঁৰ অৰ্থনৈতিক প্ৰয়োজনখিনি পূৰণ কৰিব। গতিকে প্ৰয়োগবাদ দৰ্শনৰ সমসাময়িক চিন্তাধাৰাসমূহৰ এটা অতি গুৰুত্বপূৰ্ণ চিন্তাধাৰা, যিয়ে ব্যক্তিৰ অৰ্থনৈতিক আৰু সামাজিক উভয় ক্ষেত্ৰকে সমানভাৱে গুৰুত্ব দি প্ৰডাক্টিভিটি বা উৎপাদনমুখিতাৰ আধাৰত সকলোবোৰ বস্তু বিবেচনা কৰে। প্ৰয়োগবাদ দৰ্শনে কি হৈছে? পৰিৱৰ্তনশীল সত্য। ইহঁতৰ সত্য সদায় পৰিৱৰ্তনশীল বুলি কোৱা হৈছে। কোনো এটা বস্তু চিৰস্থায়ী নহয়। আজি কোনো এটা বস্তু সত্যতা আছে, কালি সেইটো পৰিৱৰ্তন হৈ সেইটো সত্যতা নোহোৱা হ'ব পাৰে।
হা অতীতত কিবা এটা বস্তু সত্যতা আছিলে সেইটো আজি পৰিৱৰ্তন হ'ব পাৰে কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজন আৰু দাবীৰ পৰিৱৰ্তন হয় গতিকে সেই প্ৰয়োজন আৰু দাবীৰ পৰিৱৰ্তনৰ লগে লগে সেই দুদিন আগত যোনটো সত্য আছিলে সেইটো আজি সত্য হৈ নাথাকিব পাৰে সেইটো পৰিৱৰ্তন হ'ব পাৰে সেই কথাটো ইয়াতে কৈছে কোনো এটা বস্তু চিৰস্থায়ী ৰূপত আমি সত্য বুলি গণ্য কৰিব নোৱাৰো এটা যিটো কাৰ্যক্ষেত্ৰত ব্যৱহাৰযোগ্য সেয়াই সত্য যোনটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি কাৰ্যক্ষেত্ৰত ব্যৱহাৰযোগ্য সেয়াই সত্য সত্য ইয়াতে বিচাৰ কৰা হয় কিহৰ ওপৰত কাৰ্যক্ষেত্ৰত তাক প্ৰয়োগ কৰাৰ যোগেদি কাৰ্যক্ষেত্ৰত ব্যৱহাৰৰ যোগেদি সত্য বিচাৰ কৰা হয় কোনো এটা কথা কোনো এটা চিন্তা কোনো এটা জ্ঞান কোনো এটা বিষয়ৰ কাৰ্যক্ষেত্ৰত তাৰ প্ৰায়োগিকতা কিমান যদি প্ৰায়োগিকতা আছে ব্যৱহাৰযোগ্যতা আছে তেতিয়া সেই বস্তুটোৱে সত্য সেই কথাটো ইয়াতে বিশ্বাস কৰে আৰু সেইটো সদায় পৰিৱৰ্তনশীল স্থায়ী নহয় সত্য কিছুমান ধাৰণাক ইয়াতে স্থায়ী বুলি গণ্য কৰা নহয় যোনটো সময় পৰিৱৰ্তনৰ লগে লগে সেই ধাৰণাসমূহৰো পৰিৱৰ্তন হয় গতিকে সত্যতাও পৰিৱৰ্তন হয় বুলি এই দৰ্শনে বিশ্বাস কৰে তাৰপিছত কোৱা হৈছে যে ব্যৱহাৰিকতাৰ ধাৰণা বা তথ্যতকৈ কৰ্ম আৰু পৰীক্ষা নিৰীক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ইয়াতে কৈছে যে ধাৰণা বা তথ্যতকে ইয়াতে সকলোবোৰ বস্তু ব্যৱহাৰিক দৃষ্টিভংগীতে বিচাৰ কৰা হয় তাত্ত্বিক দৃষ্টিভংগীটোতকে বা ধাৰণা বা আদৰ্শৰ দৃষ্টিভংগীতকে ইয়াতে ব্যৱহাৰ কাৰ্যক্ষেত্ৰত বেছি প্ৰয়োগ হোৱাটো গুৰুত্ব দিয়ে অৰ্থাৎ আমি ক'ব পাৰো যে সিহঁতে উপদেশতকৈ আৰ্হি ভাল অৰ্থাৎ কোনো এটা বস্তু আদৰ্শ দেখুৱাত আদৰ্শ সৃষ্টি কৰাতকে সেই কামটো হাতে কামে কৰি ব্যৱহাৰিক ক্ষেত্ৰত তাৰ প্ৰায়োগিকতা কিমান সেইটো দেখুৱাই দিয়াটোৱে এই দৰ্শনে বিশ্বাস কৰে গতিকে সকলোবোৰ বস্তু সকলোবোৰ দিশ ইয়াতে ব্যৱহাৰিক দৃষ্টিভংগীৰে কি কৰা হয় বিচাৰ কৰা হয় পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা সেই ক্ষেত্ৰখনক প্ৰায়োগিকতা বিচাৰ কৰা হয় গতিকে তাত্ত্বিক দৃষ্টিভংগীতকৈ ইয়াতে ব্যৱহাৰিক দৃষ্টিভংগীটো অধিক বেছি গুৰুত্ব দিয়া দেখা যায় গতিকে ব্যৱহাৰিকতা ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ যোনটো আমি অলপ আগতে দিছিলো উৎপাদনমুখিতা প্ৰয়োগবাদী কি কৰে উৎপাদনমুখিতাৰ বেছি গুৰুত্ব দিয়ে গতিকে উৎপাদনমুখী কেতিয়া হ'ব যেতিয়া আমি কাৰ্যক্ষেত্ৰত তাক প্ৰয়োগ কৰিব পাৰিম যেতিয়া কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিম তেতিয়া সেইটো উৎপাদনমুখী হ'ব গতিকে সেই ব্যৱহাৰিকতা দিশটো ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে তাৰপিছত ইয়াৰ মূল সমৰ্থক আছিলে বা বিকাশকাৰী ব্যক্তিজন আছিলে জন ডিউ প্ৰয়োগবাদক অতিকৈ জনপ্ৰিয় কৰি তোলা বিখ্যাত দাৰ্শনিক জন ডিউৰ ভূমিকা অতি বেছি জন ডিউৰ তাৰপিছত উইলিয়াম জেমছ তাৰপিছত C.S. পাৰ্চ এই ব্যক্তিসকলে কি কৰিছিল প্ৰয়োগবাদক অধিক জনপ্ৰিয় কৰি তুলিছিলে জন ডিউৰ অৱদান অতি গুৰুত্বপূৰ্ণ অন্য দাৰ্শনিকতকৈ জন ডিউৰ প্ৰয়োগবাদক অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত জন ডিউৰ অৱদান অতি বেছি অতি গুৰুত্বপূৰ্ণ জন ডিউৰ এই দৃষ্টিভংগীক আমি সকলোৱে প্ৰয়োগবাদৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগীক বিনা দ্বিধাই আমি তাক কি কৰিছো সকলোতকৈ উৰ্ধত বুলি আমি মানি লোৱাটো অতি প্ৰয়োজন কাৰণ তেওঁৰ অৱদান বহুত বেছি গতিকে জন ডিউ আছিলে ইয়াৰ মুখ্য সমৰ্থক বা প্ৰধান সমৰ্থক ইয়াৰ উপৰিও উইলিয়াম জেমছ C.S. পাৰ্চ এই ব্যক্তিসকলে কি কৰিছিলে প্ৰয়োগবাদক জনপ্ৰিয় কৰি তোলাত বিশেষ অৱদান আগবঢ়াইছিলে এতিয়া প্ৰয়োগবাদৰ মূল দৰ্শন ইয়াতে কৈছে কৰ্মৰ দ্বাৰা শিক্ষা লাৰ্ণিং বাই ডুইং প্ৰয়োগবাদৰ মূল আদৰ্শ হৈছে কি কৰ্ম অভিজ্ঞতা ব্যৱহাৰিকতা মূল আদৰ্শ হৈছে এইটো সকলো বস্তুৰ আমি অভিজ্ঞতা আহৰণ কৰিম কিহৰ জৰিয়তে কৰ্মৰ জৰিয়তে অভিজ্ঞতা আহৰণ কৰিলে সেই অভিজ্ঞতা স্থায়ী হয় কাৰণ কৰ্মৰ জৰিয়তে অভিজ্ঞতা আহৰণ কৰিলে আমাৰ একাধিক ইন্দ্ৰিয় তাত সংযোজিত হৈ থাকে আৰু একাধিক ইন্দ্ৰিয়ই সেই বিষয়ৰ ওপৰত ইনফৰমেশ্যন আমাৰ ব্ৰেইনলৈ বা মগজুলৈ কি কৰিব পাৰে যোগান ধৰিব পাৰে সেইকাৰণে প্ৰয়োগবাদ দৰ্শনে মূলত কৰ্মৰ দ্বাৰা শিক্ষা বা লাৰ্ণিং বাই ডুইং সেই কনচেপ্টটোকে বেছি গুৰুত্ব দিয়ে প্ৰয়োগবাদে গতানুগতিক নিষ্ক্ৰিয় শিক্ষাৰ সমূলি বৰ্জন কৰে গতানুগতিক নিষ্ক্ৰিয় শিক্ষা যিখিনি গতানুগতিক শিক্ষা যেনেকে কোৱা হৈছে কি তত্ত্বভিত্তিক বা আদৰ্শ ভিত্তিক যিখিনি শিক্ষা কিতাপৰ তাত্ত্বিক শিক্ষা সেইখিনি ইয়াতে সম্পূৰ্ণৰূপে বৰ্জন কৰে সিহঁতৰ মতে সকলোবোৰ বস্তুৰ কি হ'ব লাগিব
প্ৰেক্টিকেবিলিটি থাকিব লাগিব প্ৰয়োগবাদে তিনিটা কথা বেছিকৈ গুৰুত্ব দিয়ে প্ৰেক্টিকেবিলিটি ইউজেবিলিটি এণ্ড প্ৰডাক্টিভিটি ব্যৱহাৰিকতা তাৰ প্ৰায়োগিকতা আৰু উৎপাদনশীলতা এই তিনিটা দিশ হ'ল প্ৰয়োগবাদৰ অতি গুৰুত্বপূৰ্ণ দিশ আৰু সেই তিনিটা দিশৰ আধাৰতে সকলোবোৰ দাৰ্শনিক সকলোবোৰ চিন্তাধাৰা কি কৰা হয় পৰিচালিত কৰা হয় গতিকে গতানুগতিক যিখিনি নিষ্ক্ৰিয় শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ বিৰোধিতা কৰে সেই শিক্ষা ব্যৱস্থাটো বৰ্জন কৰে কোনে প্ৰয়োগবাদ দৰ্শনৰ আৰু এটা কথা ইয়াতে কোৱা হৈছে কি যে প্ৰয়োগবাদে প্ৰকৃত জ্ঞান লাভৰ ওপৰতে গুৰুত্ব দিয়ে প্ৰকৃত জ্ঞান লাভ আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমি হাতে কামে কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিব পাৰিম তেতিয়া সেই প্ৰকৃত জ্ঞানটো আমি লাভ কৰিব পাৰিম যদি আমি হাতে কামে শিকিব নোৱাৰো তেতিয়াহ'লে আমাৰ জ্ঞানৰ পূৰ্ণতা লাভ নকৰে প্ৰকৃত জ্ঞান আমি লাভ কৰিব নোৱাৰো তাত্ত্বিক জ্ঞানে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে কোনো এটা বিষয়ৰ ওপৰত জ্ঞান পূৰ্ণতা পায় তেতিয়াই যেতিয়া আমি ব্যৱহাৰিক বা প্ৰায়োগিক দৃষ্টিভংগীৰে সেই বিষয়টোৰ ওপৰত জ্ঞান আহৰণ কৰোঁ প্ৰায়োগিকভাৱে জ্ঞান আহৰণ কৰিলে সেই বিষয়টোৰ ওপৰত জ্ঞানৰ প্ৰসাৰটো সম্পূৰ্ণৰূপে বিস্তাৰিত হয় গতিকে সেইকাৰণে প্ৰয়োগবাদে কি কৰিছে জ্ঞান আহৰণৰ ক্ষেত্ৰত কোৱা হৈছে কি যে কোনো এটা বিশেষ বিষয়ৰ ওপৰত অভিজ্ঞতাৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰিলে সেই জ্ঞানে পূৰ্ণতা পায় সেই জ্ঞানে প্ৰকৃত জ্ঞান হিচাপে স্বীকৃতি লাভ কৰে তাৰপিছত ইয়াতে কোৱা হৈছে যে শিক্ষাই মানুহক এক সুস্থ সামাজিক আৰু ডেমক্ৰেটিক নাগৰিক হিচাপে গঢ়ি তুলিব লাগে শিক্ষাৰ কথা কোৱা হৈছে যে শিক্ষাই কি কৰিব লাগিব প্ৰত্যেকজন মানুহক কি কৰিব লাগিব সুস্থ সামাজিক আৰু ডেমক্ৰেটিক বা গণতান্ত্ৰিক নাগৰিক হিচাপে গঢ়ি তুলিব লাগে শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক একোজন সুনাগৰিক হিচাপে গঢ়ি তুলিব লাগিব শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক সমাজত সুস্থভাৱে সমাজজন কৰিব পৰা গুণাৱলীসমূহ বিকাশ কৰিব লাগিব গতিকে এইটো শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত এইখিনি কথা কৈছে গতিকে প্ৰয়োগবাদ দৰ্শনৰ মূল চিন্তাধাৰা হৈছে কি কৰ্মকেন্দ্ৰিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক প্ৰকৃত জ্ঞান প্ৰদান কৰা আৰু সেই জ্ঞানৰ তিনিটা দৃষ্টিভংগীৰ জৰিয়তে আমি তাক বিচাৰ কৰিব লাগে প্ৰেক্টিকেবিলিটি ইউজেবিলিটি এণ্ড প্ৰডাক্টিভিটি প্ৰায়োগিকতা ব্যৱহাৰিকতা আৰু উৎপাদনশীলতা এই দিশসমূহ যি শিক্ষাৰ থাকিব সেই শিক্ষাই প্ৰকৃত শিক্ষা সেই জ্ঞানেই প্ৰকৃত জ্ঞান বুলি প্ৰয়োগবাদে বিশ্বাস কৰে আৰু সকলো বস্তুত অভিজ্ঞতাৰ ভিত্তিত আহৰণ কৰা সকলো জ্ঞান অভিজ্ঞতাৰ ভিত্তিত আহৰণ কৰাত প্ৰয়োগবাদে গুৰুত্ব দিয়ে প্ৰয়োগবাদ আৰু শিক্ষাৰ লক্ষ্যৰ ওপৰত প্ৰয়োগবাদৰ কিছুমান দৃষ্টিভংগী আমি ইয়াতে আলোচনা কৰিব পাৰো শিক্ষাৰ লক্ষ্য সম্পৰ্কে প্ৰয়োগবাদে কি কথা কয় বা কেনেকুৱা ধৰণৰ দৃষ্টিভংগী আগবঢ়ায় প্ৰথমে কৈছে সামাজিক দক্ষতা বিকাশ কৰা শিক্ষাৰ জৰিয়তে ব্যক্তিৰ সামাজিক দক্ষতা বিকাশ কৰিব লাগিব সমাজত সমাজজন কৰিবৰ কাৰণে যিখিনি দক্ষতাৰ প্ৰয়োজন হয় যিখিনি গুণৰ প্ৰয়োজন হয় সেই গুণখিনি বিকাশ কৰিব লাগিব যেনেকে সমাজ এখনত সুস্থভাৱে সমাজজন কৰিবৰ কাৰণে সামাজিক গুণাৱলীসমূহ যেনেকে সহযোগিতা সহানুভূতিশীলতা তাৰপিছত ধৈৰ্যশীলতা ভাতৃত্ববোধ বন্ধুত্ব এই গুণাৱলীসমূহ কি কৰিব লাগিব শিক্ষাৰ জৰিয়তে বিকাশ কৰিব লাগিব শিক্ষাৰ এটা লক্ষ্য হ'ব লাগে কি যে শিক্ষাৰ্থীসকলক সামাজিক গুণাৱলীসমূহ সামাজিক দক্ষতাসমূহ বিকাশ কৰি প্ৰত্যেকজন শিক্ষাৰ্থীক একোজন সুনাগৰিক হিচাপে গঢ়ি তোলা আৰু প্ৰত্যেকজন ব্যক্তিৰ মাজত সামাজিক দক্ষতাসমূহ প্ৰদান কৰি একোজন সুস্থ সামাজিক সমাজজনকাৰী ব্যক্তি হিচাপে প্ৰত্যেককে গঢ়ি তোলা গতিকে ইয়াতে সামাজিক দক্ষতাৰ বিকাশৰ ওপৰত প্ৰয়োগবাদে গুৰুত্ব দিয়ে আমি দেখিবলৈ পাওঁ তাৰপিছত কোৱা হৈছে সৰ্বাংগীন বিকাশ প্ৰয়োগবাদে শিশুৰ বা ব্যক্তিৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়ে কেৱল এটা দিশত বিকাশ হলে আন এটা দিশত যদি বিকাশ নহয় তেতিয়াহ'লে সেই বিকাশটো কি নহয় ভাৰসাম্য বজাই ৰাখিব নোৱাৰে এটা দিশত বিকাশ আৰু এটা দিশত যদি বিকাশ নহয় তেতিয়াহ'লে সেই বিকাশটো কেতিয়াও পূৰ্ণ বিকাশ হ'ব নোৱাৰে
সকলোবোৰ ক্ষেত্ৰত সমানভাৱে বিকাশ লাভ কৰিলেহে সৰ্বাংগীন বিকাশ হ'ব। শাৰীৰিক বিকাশ, মানসিক বিকাশ, শৈক্ষিক বিকাশ, অৰ্থনৈতিক বিকাশ, সামাজিক বিকাশ, আৱেগিক বিকাশ, সকলো দিশতে বিকাশ হ'ব লাগিব, তেতিয়াহে সৰ্বাংগীন বিকাশ হ'ব। গতিকে শিক্ষাৰ জৰিয়তে সেই গুণাৱলীসমূহ, সেই শিক্ষাৰ বিকাশমূলক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুক সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিব শিক্ষাই। শিক্ষাৰ সেইটো এটা লক্ষ্য হ'ব লাগে, প্ৰত্যেকজনকে প্ৰত্যেকটো শিশুক সৰ্বাংগীন বিকাশ লাভ কৰাত সহায় কৰা। তাৰপিছত কোৱা হৈছে বৃত্তিগত দক্ষতাৰ বিকাশ। বৃত্তিগত দক্ষতাৰ বিকাশ। প্ৰয়োগবাদে বিশ্বাস কৰে প্ৰত্যেকজন ব্যক্তিয়ে বৃত্তিমূলক একোটা দক্ষতা আহৰণ কৰিব আৰু সেই দক্ষতাৰ জৰিয়তে তেওঁৰ যিখিনি অৰ্থনৈতিক প্ৰয়োজন, সেই প্ৰয়োজনখিনি পূৰণ কৰিব। তেওঁ অৰ্থনৈতিকভাৱে যাতে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়, তাৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে বৃত্তিমূলক দক্ষতাৰ ইয়াতে কোৱা হৈছে যে ভকেচনেল ইফিচিয়েঞ্চি, বৃত্তিগত দক্ষতাৰ লাভ কৰিব পাৰিলেহে তেওঁ সমাজত কি কৰিব পাৰিব, সমাজৰ বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰিব, সমাজৰ বিকাশত অৰিহণা যোগাব পাৰিব। এজন মানুহ যোনে নিজে খাব পৰা নাই, নিজে চলিব পৰা নাই, সেইজন মানুহ সমাজৰ বিকাশৰ কাৰণে কোনো ধৰণৰ অৱদান আগবঢ়াব নোৱাৰে। গতিকে সেইকাৰণে কোৱা হৈছে যে যদি অৰ্থনৈতিক বা বৃত্তিগত দক্ষতাৰ বিকাশ হয়, সেই মানুহজনে অৰ্থনৈতিকভাৱে নিজকে স্বাৱলম্বী কৰিব পাৰিব। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগে লগে তেওঁ সমাজৰ বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰিব, সামাজিক বিকাশত অৰিহণা যোগাব পাৰিব। গতিকে বৃত্তিগত দক্ষতাৰ বিকাশৰ কথা ইয়াতে আমি ক'ব পাৰো যে প্ৰয়োগবাদে ইয়াৰ লক্ষ্যৰ শিক্ষাৰ লক্ষ্যৰ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচনা কৰে। অৰ্থাৎ ব্যক্তিয়ে যিয়ে শিক্ষা লাভ নকৰক কিয়, সেই শিক্ষাৰ লগত কি থাকিব লাগিব, বৃত্তিগত দক্ষতাৰ বিকাশ হ'ব লাগিব। বৃত্তিগত দক্ষতাৰ বিকাশ হলেহে সেই শিক্ষাই শিক্ষাৰ্থীসকলক কি কৰিব পাৰিব, বিভিন্ন অৰ্থনৈতিক প্ৰয়োজনখিনি পূৰণ কৰিবৰ কাৰণে সহায় কৰিব পাৰিব। তাৰপিছত সমাযোজন ক্ষমতাৰ বিকাশ। সমাযোজন কৰিব পৰা ক্ষমতা, সুস্থ সমাযোজন, সমাজৰ লগত, সম্প্ৰদায়ৰ লগত, বন্ধুবৰ্গৰ লগত, তাৰপিছত পৰিয়ালৰ লগত, সকলো লগত যাতে সমানভাৱে সমাযোজন কৰিব পাৰে, সুস্থভাৱে সমাযোজন কৰিব পাৰে, তাৰ কাৰণে যিখিনি দক্ষতাৰ বিকাশ, যিখিনি ক্ষমতাৰ প্ৰয়োজন হয়, সেই গোটেইখিনি বিকাশ কৰি তুলিব লাগিব। সমাযোজনৰ বিকাশ, সমাযোজন ক্ষমতাৰ বিকাশ কৰি তুলিব পৰাটো শিক্ষাৰ এটা লক্ষ্য হ'ব লাগে। প্ৰত্যেকজন ব্যক্তিক সমাযোজন সম্পৰ্কে বিভিন্ন দক্ষতা, বিভিন্ন ক্ষমতা প্ৰদান কৰি প্ৰত্যেক পৰিস্থিতিত, যিকোনো পৰিস্থিতিত সুস্থভাৱে সমাযোজন কৰিব পৰাকে সিহঁতক প্ৰস্তুত কৰি তুলিব লাগে শিক্ষাৰ, আৰু সেইটো শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব লাগে। গতিকে শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আমি দেখালো প্ৰয়োগবাদে অতি প্ৰায়োগিক দৃষ্টিভংগীৰে কি কৰিছে, লক্ষ্যৰ কথা কৈছে যে সামাজিক দক্ষতা বিকাশৰ কথা কৈছে যে সমাজখনৰ বিকাশ হ'ব লাগিব, সমাজৰ বিকাশ হলেহে ব্যক্তিৰ বিকাশ হ'ব। গতিকে সমাজৰ বিকাশৰ কাৰণে যিখিনি সামাজিক দক্ষতাৰ প্ৰয়োজন, সেইখিনি শিক্ষাৰ জৰিয়তে বিকশাই তুলিব লাগিব। শিশুৰ সৰ্বাংগীন বিকাশৰ কথা কোৱা হৈছে, সৰ্বাংগীন সকলো ক্ষেত্ৰত বিকাশ হ'ব লাগিব। বৃত্তিগত দক্ষতাৰ বিকাশৰ কথা কোৱা হৈছে, যিয়ে ব্যক্তিৰ অৰ্থনৈতিক প্ৰয়োজনখিনি পূৰণ কৰিব পাৰিব, ভৱিষ্যত জীৱন সুৰক্ষিত কৰিব বৃত্তিমূলক দক্ষতাই। গতিকে সেইকাৰণে প্ৰত্যেকজন ব্যক্তিক শিক্ষাৰ জৰিয়তে কি কৰিব লাগে, বৃত্তিগতভাৱে দক্ষ কৰি তুলিব লাগে। আৰু সমাযোজন ক্ষমতা, ব্যক্তিক যিকোনো পৰিস্থিতি, যিকোনো পৰিৱেশত সুস্থ সমাযোজন কৰিবৰ কাৰণে শিক্ষাৰ জৰিয়তে সমাযোজন ক্ষমতা বিকশাই তুলিব লাগে। প্ৰয়োগবাদী শিক্ষাৰ মূল দিশসমূহ, প্ৰয়োগবাদী শিক্ষাৰ মূল দিশসমূহৰ ইয়াতে কোৱা হৈছে পদ্ধতি। শিক্ষাদানৰ পদ্ধতিত কোৱা হৈছে প্ৰকল্প পদ্ধতিটো অতি গুৰুত্ব আৰোপ কৰিছে প্ৰয়োগবাদ দৰ্শনে। প্ৰকল্প পদ্ধতি, যাকে আমি প্ৰজেক্ট মেথড বুলি কওঁ, প্ৰকল্প পদ্ধতি। ইয়াতে প্ৰয়োগবাদে বিশ্বাস কৰে যে সকলোবোৰ বস্তু যিহেতু প্ৰায়োগিক বা অভিজ্ঞতা ভিত্তিক হ'ব লাগিব, গতিকে প্ৰকল্প এটাত শিক্ষাৰ্থীসকলে পোনপটীয়াকৈ অভিজ্ঞতা আহৰণ কৰিব পাৰে। ক্ষেত্ৰৰ পৰা বা কাৰ্যক্ষেত্ৰৰ পৰা বা অভিজ্ঞতা পৰিস্থিতিৰ পৰা সিহঁতে প্ৰকল্পৰ জৰিয়তে পোনপটীয়াকৈ অভিজ্ঞতা আহৰণ কৰিব পাৰে, আৰু সেই অভিজ্ঞতা সিহঁতৰ মনত স্থায়ী ৰূপ লাভ কৰিব পাৰে। কোনো এটা বিষয়ৰ ওপৰত তাত্ত্বিক
জ্ঞান প্ৰদান কৰিলে শিক্ষাৰ্থীসকলৰ মনত খন্তেক সময়ৰ কাৰণে থাকিব পাৰে, এটা সময়ত পাহৰি যাব, কিন্তু যেতিয়া প্ৰকল্পৰ জৰিয়তে প্ৰজেক্টৰ জৰিয়তে কামখিনি কৰিব, সেই বিষয়টোৰ ওপৰত জ্ঞান আহৰণ কৰিব, সেই জ্ঞান নিশ্চিত ৰূপত দীৰ্ঘ সময় মনত ৰৈ যাব। সেইকাৰণে প্ৰয়োগবাদ দৰ্শনে প্ৰকল্প পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। প্ৰকল্পৰ জৰিয়তে শিশুক শিক্ষাদান কৰাৰ কথা ইয়াতে কোৱা হৈছে। শিশুসকলৰ কাৰণে বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰিব আৰু শিশুসকলে সেই প্ৰকল্পত অংশগ্ৰহণ কৰি বিষয়টোৰ ওপৰত জ্ঞান আহৰণ কৰিব। ইয়াতে আৰু কোৱা হৈছে যে প্ৰয়োগবাদ দৰ্শনে আৰু কোৱা হৈছে কি যে ইহঁতে আৰু বিশ্বাস কৰে কি যে আমি শিক্ষাৰ্থীসকলক জ্ঞান আহৰণৰ কাৰণে কিছুমান বিজ্ঞানসন্মত পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো, যেনেকে ইয়াতে কোৱা হৈছে পৰীক্ষণ পদ্ধতি বা নিৰীক্ষণ পদ্ধতি। সেইবিলাক পৰীক্ষণ পদ্ধতিটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰো, যাক আমি এক্সপেৰিমেণ্টেল মেথড বুলি কওঁ। এক্সপেৰিমেণ্টেল মেথড ইয়াতে শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ ওপৰত এক্সপেৰিমেণ্ট কৰিব দিব পাৰি আৰু তাৰ জৰিয়তে সিহঁতে শিক্ষা গ্ৰহণ কৰিব আৰু সেই শিক্ষা স্থায়ী হ'ব। ইয়াতে প্ৰকল্প পদ্ধতিত দুই ধৰণৰ কথা কোৱা হৈছে। প্ৰকল্পৰ কথা যেতিয়া কৈছে, দুই ধৰণৰ প্ৰকল্প, এটা হ'ল ব্যক্তিগত প্ৰকল্প আৰু এটা হৈছে দলগত প্ৰকল্প। দলীয়ভাৱে কোনো এটা সমস্যা সমাধান কৰিব পাৰে বা এককভাৱে প্ৰকল্পৰ জৰিয়তে সেই বিষয়সমূহৰ ওপৰত অধ্যয়ন কৰি সমস্যাসমূহ সমাধান কৰিব পাৰে। তাৰপিছত কোৱা হৈছে কি যে পাঠ্যক্ৰম সম্পৰ্কে কোৱা হৈছে কি যে প্ৰয়োগবাদ দৰ্শনে পাঠ্যক্ৰম সম্পৰ্কে অতি ব্যৱহাৰিক আৰু গ্ৰহণযোগ্য দৃষ্টিভংগীত পাঠ্যক্ৰম নিৰ্বাচনৰ কথা কোৱা হৈছে। ইয়াতে কোৱা হৈছে পাঠ্যক্ৰমসমূহ সদায় শিশুৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি আমি প্ৰস্তুত কৰিব লাগে, শিশু কেন্দ্ৰিক হৈ উঠিব লাগে। শিশুৰ প্ৰয়োজন কি? শিশুৰ প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত হ'ব লাগিব, শিশুৰ ডিমাণ্ড অনুসৰি, শিশুৰ দাবী হিচাপত পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। এই পূৰ্ব নিৰ্ধাৰিত নহয় যে আগৰ পৰা চলি আহিছে এইটো পাঠ্যক্ৰম, আগৰ পৰা চলি অহাৰ কাৰণে সেইটো এতিয়া এপ্লাই কৰিব, সেইটো নহয়। আগতে সেই পাঠ্যক্ৰমৰ প্ৰায়োগিকতা আছিলে, গ্ৰহণযোগ্যতা আছিলে, কিন্তু বৰ্তমান পৰিস্থিতি সেইটো নাথাকিব পাৰে। বৰ্তমানৰ শিশুসকলে সেইটো প্ৰয়োজনবোধ নকৰিব পাৰে। গতিকে সেইখিনিকে আমি কি কৰিব লাগিব? পাঠ্যক্ৰমটোক পৰিৱৰ্তন কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। গতিকে প্ৰয়োগবাদ দৰ্শনে পাঠ্যক্ৰম ক্ষেত্ৰত নমনীয় পাঠ্যক্ৰমৰ কথা কোৱা হৈছে, যোনটো আমি সদায় চেঞ্জ কৰি থাকিব পাৰো। সময় পৰিৱৰ্তনৰ লগে লগে, পৰিস্থিতি পৰিৱৰ্তনৰ লগে লগে পাঠ্যক্ৰমকো যাতে আমি পৰিৱৰ্তন কৰিব পাৰো। শিশুৰ প্ৰয়োজন আৰু দাবী অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে আৰু পাঠ্যক্ৰম পৰিৱৰ্তন কৰিব লাগে। আদৰ্শ প্ৰয়োগবাদৰ মতে পাঠ্যক্ৰম পূৰ্ব নিৰ্ধাৰিত নহয়। পাঠ্যক্ৰম পূৰ্ব নিৰ্ধাৰিত নহয় বুলি কৈছে যে আগৰ পৰা যোনটো পাঠ্যক্ৰম নিৰ্বাচন কৰা হৈছিলে সেইটো বছৰ বছৰ ধৰি সেইটো পৰিচালিত, সেইটো নহয়। সিহঁতৰ মতে কৈছে যে পাঠ্যক্ৰম সদায় শিশুৰ প্ৰয়োজন আৰু সমাজৰ পৰিৱৰ্তন সলনি হ'ব লাগিব। সদায় শিশুৰ প্ৰয়োজন আৰু সমাজৰ পৰিৱৰ্তন, শিশুৱে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম প্ৰয়োজন অনুভৱ কৰে, কেনেকুৱা পাঠ্যক্ৰমে শিশুৰ বিকাশত সহায় কৰিব, সেই বিষয়টো পাঠ্যক্ৰমত স্থান দিব লাগে। আৰু এটা কথা কোৱা হৈছে সামাজিক পৰিৱৰ্তন অনুসৰি। সমাজৰ পৰিৱৰ্তনৰ লগে লগে ব্যক্তিৰ চাহিদা, ব্যক্তিৰ প্ৰয়োজনীয় পৰিৱৰ্তন হয়। গতিকে সামাজিক পৰিৱৰ্তনৰ সমান্তৰালভাৱে পাঠ্যক্ৰমৰ বিষয়বস্তু পৰিৱৰ্তন হ'ব লাগিব বা সলনি হ'ব লাগিব। আজিৰ পৰা 10 বছৰ আগত যোনটো বিষয়ৰ প্ৰায়োগিকতা আছিলে সেই সময়ত, কিন্তু বৰ্তমান সময়ত তাৰ প্ৰাসংগিকতা নাথাকিব পাৰে। গতিকে সমাজ পৰিৱৰ্তনৰ লগে লগে সেই বিষয়টোৰ প্ৰাসংগিকতাও পৰিৱৰ্তন হ'ব। গতিকে তেনে ক্ষেত্ৰত আমি পাঠ্যক্ৰম সলনি কৰিব লাগিব। গতিকে সেইকাৰণে পাঠ্যক্ৰমৰ ক্ষেত্ৰত এটা নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায় প্ৰয়োগবাদ দৰ্শনে।
অতি নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। তাৰপিছত কোৱা হৈছে কি যে শৃংখলা বা অনুশাসনৰ ক্ষেত্ৰত কোৱা হৈছে, অনুশাসনৰ ক্ষেত্ৰত প্ৰয়োগবাদে শিশুক নিয়ন্ত্ৰিত অনুশাসনৰ কথা কোৱা হৈছিলে। গণতান্ত্ৰিক দৃষ্টিভংগীৰে নিয়ন্ত্ৰিত অনুশাসন প্ৰদান কৰাৰ কথা কৈছিল। কোৱা হৈছিল কি যে প্ৰত্যেকটো শিশুক নিয়ন্ত্ৰিত অনুশাসন প্ৰদান কৰিব লাগিব, সামাজিক শৃংখলা, সামাজিক পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰাকৈ শিক্ষাৰ্থীসকলক কি কৰিব লাগে, অনুশাসন প্ৰদান কৰিব লাগে। যেনেকে আদৰ্শবাদে কি ষ্ট্ৰিক্ট বা কঠোৰ অনুশাসনৰ কথা কৈছিলে, কঠোৰ অনুশাসনৰ ধাৰণাটো ইয়াতে বিৰোধিতা কৰা হৈছে যে শিক্ষাৰ্থীসকলৰ নিয়ন্ত্ৰিত অনুশাসন, একদম কঠোৰ হ'ব নালাগে, একদম কি হ'ব নালাগে, নমনীয় হ'ব নালাগে, নিয়ন্ত্ৰিত। শিক্ষাৰ্থীসকলক আত্ম অনুশাসনৰ জৰিয়তে পৰিচালিত হ'ব দিব লাগে। আত্ম অনুশাসন, শিশুটোৱে কোনটো ভাল কোনটো বেয়া সেইটো অনুভৱ কৰে আৰু সেই হিচাপত সিহঁতে নিজকে পৰিচালিত কৰিব লাগে, সেইখিনি কথা কোৱা হৈছে। ইয়াতে অনুশাসনৰ ক্ষেত্ৰত কৈছে যে কোনো বাহ্যিক বল প্ৰয়োগ কৰি আমি শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অনুশাসন ব্যৱহাৰ কৰিব নালাগে, প্ৰয়োগ কৰিব নালাগে। এইটো কৈছে সামাজিক আৰু গণতান্ত্ৰিক উপায়েৰে আমি অনুশাসন ব্যৱস্থা বজাই ৰাখিব লাগে বা অনুশাসন স্থাপন কৰিব লাগে। তাৰপিছত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি আমি চাওঁ, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্পৰ্ক বা শিক্ষকৰ ভূমিকা সম্পৰ্কে ইয়াতে কোৱা হৈছে যে প্ৰয়োগবাদী কৈছে যে শিক্ষকজন এজন শিক্ষাৰ্থীসকলৰ পথ প্ৰদৰ্শক, দাৰ্শনিক আৰু বন্ধু হিচাপে কাম কৰিব, ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। শিক্ষকজনে শিক্ষাৰ্থীসকলৰ বন্ধু হিচাপে ৰোল প্লে কৰিব, শিক্ষকজনে শিক্ষাৰ্থীসকলৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব, শিক্ষকজনে শিক্ষাৰ্থীসকলৰ নিৰ্দেশক হিচাপে কাম কৰিব। অৰ্থাৎ বন্ধুত্বপূৰ্ণ মনোভাৱেৰে শিক্ষকসকলে প্ৰত্যেকজন শিশুৰ সফলতা আৰু দুৰ্বলতাখিনি গম পাব আৰু গম পোৱাৰ পিছত সেই সফলতা আৰু দুৰ্বলতাসমূহৰ আধাৰতেই শিশুসকলক কি কৰিব, নিৰ্দেশনা প্ৰদান কৰিব। শিশুসকলক নিৰ্দেশনা প্ৰদান কৰিব আৰু সেই নিৰ্দেশনাৰ আধাৰতে শিশুসকলে সঠিক ৰূপত আগুৱাই যাব পাৰিব। গতিকে শিক্ষক এজনে অতি গুৰুত্বপূৰ্ণ ভূমিকা ইয়াতে পালন কৰিব লাগে। শিশুসকলৰ লগত বন্ধুত্বসুলভ মনোভাৱেৰে অতি গণতান্ত্ৰিক ভাৱে শিশুসকলৰ ওপৰত বিভিন্ন বিষয়ৰ কি কৰিব লাগে, দিশসমূহৰ সমস্যাসমূহৰ সমাধান কৰিব লাগে। বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ সবলতা দুৰ্বলতা জনাৰ পিছত সিহঁতক নিৰ্দেশনা প্ৰদান কৰিব লাগে। তাৰপিছত আহিল অস্তিত্ববাদ। অস্তিত্ববাদ এটা অতি গুৰুত্বপূৰ্ণ পশ্চিমীয়া দাৰ্শনিক দৃষ্টিভংগী। অস্তিত্ববাদ এই দৰ্শনটো বা এই দাৰ্শনিক চিন্তাধাৰাটো তুলনামূলকভাৱে এটা নতুন চিন্তাধাৰা, অতি দেৰিকে উৎপত্তি হয় এই চিন্তাধাৰাৰ। এই চিন্তাধাৰাৰ মূল শ্লোগানে আছিলে, মূল দৃষ্টিভংগী আছিলে কি যে মানুহৰ কোনো এটা বিষয়ৰ ওপৰত থকা তেওঁৰ উপস্থিতি, অস্তিত্ব। প্ৰতিজন ব্যক্তিয়ে নিজেই কি কৰিব, জীৱনৰ অৰ্থ নিজে সৃষ্টি কৰিব লাগিব। তেওঁ নিজে তাত এক্সিষ্ট কৰিছে, তেওঁৰ অস্তিত্বৰ আধাৰতেই তেওঁ নিজৰ যিখিনি প্ৰয়োজন, নিজৰ যিখিনি সুযোগ সুবিধা, নিজৰ যিখিনি সা সুবিধা নিজে সৃষ্টি কৰিব লাগিব। ইয়াতে অস্তিত্ববাদৰ প্ৰথম সত্য ইয়াতে কোৱা হৈছে যে এই দৰ্শন অনুসৰি মানুহৰ অস্তিত্ব ইয়াৰ গুণ বা স্বৰূপতকে পূৰ্বৱৰ্তী। এজন মানুহৰ আদৰ্শ, এজন মানুহৰ গুণ, সেইখিনি পিছৰ কথা। তাৰ আগতে প্ৰথমতে ইয়াতে বিশ্বাস কৰে যে মানুহজনৰ অস্তিত্ব, মানুহজন আছে নে নাই। যদি মানুহজন আছে তেতিয়া পিছত তেওঁৰ গুণ, তেওঁৰ আদৰ্শ, তেওঁৰ নীতি, সেইখিনি আমি পিছতহে বিবেচনা কৰিম। মানুহজন যদি আছে, তেওঁৰ অস্তিত্ব যদি আছে, তেতিয়াহ'লে সেই মানুহজনৰ মূল্য সদায়
আমি বিবেচনা কৰিম। যদি মানুহজন নাই সেই মানুহজনৰ অস্তিত্ব ইয়াতে গ্ৰহণযোগ্য নহয়। অৰ্থাৎ ইয়াতে সেই কথাটো কৈছে এই দৰ্শন অনুসৰি মানুহৰ অস্তিত্ব ইয়াৰ গুণ বা স্বৰূপতকৈ পূৰ্বৱৰ্তী। মানুহজনৰ অস্তিত্ব তেওঁৰ গুণ বা স্বৰূপতকে পূৰ্বৱৰ্তী। প্ৰথমে তেওঁ সেই মানুহজনকহে বিচাৰ কৰা হ'ব, তাৰপিছত তেওঁৰ গুণ বা তেওঁৰ যিখিনি আদৰ্শ সেইখিনি পিছত চোৱা যাব। প্ৰতিজন ব্যক্তিয়ে স্বতন্ত্ৰ আৰু তেওঁৰ নিজৰ জীৱনৰ অৰ্থ নিজে সৃষ্টি কৰিব লাগিব। ইয়াতে বিশ্বাস কৰে যে প্ৰত্যেকজন ব্যক্তি স্বতন্ত্ৰ, কোনো এজন ব্যক্তি আনৰ ওপৰত নিৰ্ভৰশীল নহয়, নিজে স্বতন্ত্ৰ আৰু তেওঁ নিজে নিজৰ জীৱনৰ অৰ্থ সৃষ্টি কৰিব লাগিব। তেওঁ কি হ'ব বিচাৰে, তেওঁ কি হ'ব, তেওঁ কেনেকে হ'ব, সেই গোটেই প্ৰচেছটো, গোটেই প্ৰক্ৰিয়াটো তেওঁ নিজেই নিৰ্ধাৰণ কৰিব লাগিব। সেই কথাটো ইয়াত অস্তিত্ববাদে বিশ্বাস কৰে। আৰু কোনেও কাৰো ওপৰত সত্য জাপি দিব নোৱাৰে। কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ ওপৰত সত্য জাপি দিব নোৱাৰে। যোনজন মানুহে কৰিছে তেওঁহে সেইটো কি কৰিব লাগিব, মানিব লাগিব। বেলেগে কৰা কাম অইন এজনৰ ওপৰত আমি জাপি দিব নোৱাৰো। সেইটো অস্তিত্ববাদে বিশ্বাস কৰে। অস্তিত্ববাদৰ চিন্তাধাৰাসমূহ সাধাৰণতে আমাৰ অধিক কি কৰা হয়, অধিক ব্যক্তিমুখী হিচাপে গ্ৰহণ কৰা হয়। অস্তিত্ব ব্যক্তিমুখী ধাৰণাত বেছি প্ৰাধান্য দিয়া হয়। যাতে ব্যক্তিৰ অস্তিত্বৰ কথাটোকে গ্ৰহণযোগ্য কৰা হয়, ব্যক্তিৰ অস্তিত্বকে বেছি গুৰুত্ব আৰোপ কৰা হয়। তাৰপিছত স্বাধীনতা আৰু দায়িত্বৰ কথা কোৱা হৈছে। ইয়াতে অস্তিত্ববাদ দৰ্শনৰ ক্ষেত্ৰত ইয়াতে শিশু বা এজন ব্যক্তিৰ স্বাধীনতা আৰু দায়িত্বৰ কথা ইয়াতে ব্যক্ত কৰা হৈছে। কোৱা হৈছে কি যে মানুহ যিহেতু সম্পূৰ্ণ স্বাধীন, সেয়ে তেওঁ লোৱা প্ৰতিটো সিদ্ধান্তৰ বাবে তেওঁ নিজেই দায়বদ্ধ হ'ব লাগিব। ইয়াতে বিশ্বাস কৰে প্ৰত্যেকজন মানুহ যিহেতু স্বতন্ত্ৰ, প্ৰত্যেকজন মানুহে যিহেতু স্বাধীন, এজন আনজনৰ ওপৰত নিৰ্ভৰশীল নহয়, গতিকে তেওঁ যিমানখিনি কাৰ্য কৰে, যিমানখিনি কাম কৰে, সেই কামৰ দায়িত্ব তেওঁ নিজেই ল'ব লাগিব, দায়বদ্ধ তেওঁ নিজেই হ'ব। কাৰণ তেওঁ নিজে স্বাধীন অৱস্থাত, স্বতন্ত্ৰ অৱস্থাত তেওঁৰ কৰ্মৰাজি বেলেগে কি নকৰে, কোনো ধৰণৰ দায়বদ্ধ অনুভৱ নকৰে, বেলেগে কোনো ধৰণৰ দায়িত্ব নলয়। তেওঁ নিজে সেই কামৰ দায়িত্ব ল'ব লাগিব, দায়বদ্ধতা তেওঁ নিজে স্বীকাৰ কৰিব লাগিব। ভাল কাম হওক, বেয়া কাম হওক, তেওঁ যিমানখিনি কাম কৰিব, তেওঁ যিমানখিনি সিদ্ধান্ত ল'ব, গোটেইখিনিৰ কাৰণে তেওঁ নিজে সেইখিনি দায়বদ্ধ হৈ থাকিব। গতিকে স্বাধীনতা আৰু দায়িত্বৰ ক্ষেত্ৰত সেই ধাৰণাটো ইয়াতে কোৱা হৈছে যে যিহেতু প্ৰত্যেকজন মানুহে স্বাধীনতা উপভোগ কৰে, স্বাধীনতা সিহঁতে এনজয় কৰে, গতিকে সেই স্বাধীনতাৰ আধাৰতে তেওঁৰ কৰ্মৰাজিৰ দায়বদ্ধতাও তেওঁ ল'ব লাগিব। এই দৰ্শনৰ চিন্তাধাৰাৰ মূল ব্যক্তি জন পল চাৰ্ট্ৰে, কিয়েৰকেগাৰ্ড, তাৰপিছত আলবেৰ কামু, এই ব্যক্তিসকল আছিলে কি এই অস্তিত্ববাদ দৰ্শনৰ মূল গুৰি ধৰোতা। জে পি চাৰ্ট্ৰেৰ কথা কোৱা হৈছে, কিয়েৰকেগাৰ্ডৰ কথা কোৱা হৈছে। এই ব্যক্তিসকল কি কৰিছিল, অস্তিত্ববাদক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। এই ব্যক্তিসকল আছিলে অস্তিত্ববাদৰ চিন্তাধাৰাক বিকশিত কৰাৰ মূল ব্যক্তি। এই ব্যক্তিসকলৰ প্ৰচেষ্টাত অস্তিত্ববাদ ধাৰণাটো এটা দাৰ্শনিক দৃষ্টিভংগীলৈ ৰূপান্তৰিত হয়, দাৰ্শনিক দৃষ্টিভংগী হিচাপে স্বীকৃতি লাভ কৰে। গতিকে অস্তিত্ববাদৰ মূল গুৰিধৰোতা বা মূল সমৰ্থনকাৰী ব্যক্তিসকল আছিলে জে পি চাৰ্ট্ৰে, কিয়েৰকেগাৰ্ড, আলবেৰ কামু। এই মানুহবিলাক বা এই দাৰ্শনিকসকলে ইয়াক সমৰ্থন কৰিছিল বা আগবঢ়াই লৈ যোৱাত সহায় কৰিছিল। অস্তিত্ববাদ আৰু শৈক্ষিক লক্ষ্য। অস্তিত্ববাদৰ মতে শৈক্ষিক বা শিক্ষাৰ লক্ষ্য কি হ'ব লাগে? অস্তিত্ববাদী শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত কোৱা হৈছে কি যে আত্মপৰিচয় সন্ধান কৰা, কৰিব লাগিব। শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ পৰিচয়টো
সন্ধান কৰিব মোৰ পৰিচয় কি মই কি কৰিব পাৰো মোৰ কি আছে মোৰ কি নাই মই কি হ'ব পাৰো মই সমাজত মোৰ পজিশন কি মোৰ স্থান কি সেই পৰিচয়টো নিজে সন্ধান কৰিব আৰু সেই পৰিচয় সৃষ্টি কৰিব শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে সমাজত তেওঁৰ পৰিচয় স্থাপিত কৰিব পৰিচয় দাঙি ধৰিব যে তেওঁৰ বিশেষ গুণৰ কাৰণে সমাজে তেওঁক চিনি পাব তেওঁক যাতে সমাজে চিনি পায় তাৰ কাৰণে তেওঁ বিশেষ গুণাৱলীসমূহ অধিকাৰী হোৱাটো অতি প্ৰয়োজন আৰু সেইখিনি শিক্ষাই বিকশাই তুলিব গুণাৱলীসমূহ বিকাশৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক সমাজত একজন মূল্যৱান ব্যক্তি হিচাপে পৰিচয় কৰাই দিয়াটো বা নিজকে নিজে পৰিচিত কৰাই দিয়াটো শিক্ষাৰ মূল লক্ষ্য এটা শিক্ষাৰ লক্ষ্য হ'ব লাগে শিশুক নিজৰ বিষয়ে জানিবলৈ আৰু নিজৰ পৰিচয় বিচাৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰা শিক্ষাৰ লক্ষ্য কি হ'ব লাগে ইয়াতে কৈছে যে প্ৰত্যেকজন শিশুৱে নিজৰ বিষয়ে জানিব আত্মধাৰণা প্ৰত্যেকজন ব্যক্তি নিজৰ বিষয়ে জানিব নিজৰ সবলতা কি নিজৰ দুৰ্বলতা কি নিজে কি কৰিব পাৰে নিজে কি কৰিব নোৱাৰে নিজৰ সেই সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে ধাৰণা লাভ কৰাটো হৈছে জনাটো শিক্ষাৰ এটা লক্ষ্য হ'ব লাগে আৰু কোৱা হৈছে কি যে প্ৰত্যেকজন শিশুৱে সমাজত তেওঁৰ সেই সবলতা দুৰ্বলতা তেওঁৰ দক্ষতাৰ জৰিয়তে সমাজত তেওঁ একোটা পৰিচয় সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব আৰু শিক্ষাই সেইখিনি কৰাব লাগিব গতিকে এইটো শিক্ষাৰ লক্ষ্য হ'ব লাগে তাৰপিছত কোৱা হৈছে কি যে পচন্দৰ স্বাধীনতা শিক্ষাৰ্থীৰ ওপৰত কোনো ধৰণৰ ধৰাবন্ধা পাঠ্যক্ৰম আৰোপ কৰিব নালাগে তেওঁলোক নিজৰ বিষয় বাছি লোৱাৰ অধিকাৰ দিব লাগে শিক্ষাৰ ক্ষেত্ৰত কোৱা হৈছে শিক্ষাৰ্থীসকলে নিজৰ পছন্দ অনুসৰি বিষয়বস্তু নিৰ্বাচন কৰিব কোনো জোৰ জবৰদস্তি কোনো বিষয় সিহঁতৰ ওপৰত জাপি দিব নালাগে জোৰ জবৰদস্তি কোনো বস্তু সিহঁতৰ ওপৰত জাপি দিলে ইয়াৰ সেই বিষয়টো ফলপ্ৰসূ হৈ নুঠিব পাৰে গতিকে সেইকাৰণে কোৱা হৈছে কি যে পছন্দৰ স্বাধীনতা সিহঁতে উপভোগ কৰিব পাৰিব সিহঁতে উপভোগ কৰিব পৰা হ'ব লাগিব শিক্ষাৰ জৰিয়তে নিজৰ পছন্দৰ নিজৰ স্বাধীনতা উপভোগ কৰিব তাৰপিছত কৈছে আৱেগিক বাস্তৱতা ইয়াতে কোৱা হৈছে কি যে মানুহৰ অকলশৰীয়া মনোভাৱ ভয় আৰু অনিশ্চয়তাৰ দৰে আৱেগিক দিশবোৰ শৈক্ষিক আলোচনাৰ অংশ হোৱা উচিত মানুহৰ অকলশৰীয়া মনোভাৱ ভয় অনিশ্চয়তাৰ দৰে কিছুমান আৱেগিক দিশ সেইখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীসকলক সেই আৱেগিক বাস্তৱতাৰ বিষয়ে কি কৰি তুলিব লাগে সক্ষম কৰি তুলিব লাগে যাতে আৱেগিক বাস্তৱতাৰ সৈতে সমাযোজন হ'ব পৰাকে সিহঁতক দক্ষ কৰি তুলিব লাগে অৰ্থাৎ পৰিস্থিতিয়ে কি বিচাৰে বাস্তৱতা কি এই বাস্তৱতাৰ সৈতে সমিল পায় আৱেগ আৰু বাস্তৱতা এই দুটাৰ মাজত সম্বন্ধ স্থাপন কৰি এটা বেলেন্স বা ভাৰসাম্য দৃষ্টিভংগী জীৱন ধাৰা গঢ় দি তোলাটো হৈছে অস্তিত্ববাদৰ শিক্ষাৰ মূল লক্ষ্য গতিকে অস্তিত্ববাদৰ শিক্ষাৰ লক্ষ্য ইয়াতে কৈছে আত্মপৰিচয় সন্ধান কৰা আৱেগিক বাস্তৱতাক প্ৰাধান্যতা দিয়া পছন্দৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহিত কৰা গতিকে এইখিনি আছিলে অস্তিত্ববাদ শিক্ষাৰ লক্ষ্য তাৰপিছত অস্তিত্ববাদৰ পাঠ্যক্ৰম সম্পৰ্কে যদি চাওঁ অস্তিত্ববাদে কি হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰমৰ কথা কোৱা হৈছে যেহেতু পাঠ্যক্ৰম নিৰ্বাচন ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতাৰ কথা কোৱা হৈছিলে গতিকে শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিল অস্তিত্ববাদে শিক্ষাৰ্থীসকলে কি শিকিব বিচাৰে শিক্ষাৰ্থীসকলে কেনেকে শিকিব বিচাৰে শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ বিষয়বস্তু শিকিব বিচাৰে গতিকে সেই শিক্ষাৰ্থীসকলৰ আগ্ৰহ অভিৰুচি গুৰুত্ব আৰু দাবী অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে তাক আমি শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰম বুলি ক'ব পাৰো
শিক্ষাৰ্থী কেন্দ্ৰিক পাঠ্যক্ৰমৰ ধাৰণাটো বৰ্তমান শিক্ষা ব্যৱস্থাটো অতি জনপ্ৰিয়তা লাভ কৰিছে। বৰ্তমান আধুনিক মনোবিজ্ঞান আৰু শিক্ষাবিদসকলে শিক্ষাৰ্থী কেন্দ্ৰিক পাঠ্যক্ৰমক বেছি ব্যৱহাৰ কৰিবৰ কাৰণে উৎসাহিত কৰা দেখা যায়। গতিকে সেই কথাটো অস্তিত্ববাদেও বিশ্বাস কৰিছিলে যে পাঠ্যক্ৰম শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগে, শিক্ষাৰ্থীসকলৰ আগ্ৰহ অভিৰুচি, শিক্ষাৰ্থীসকলৰ প্ৰয়োজন আৰু দাবী অনুসৰি প্ৰস্তুত হোৱাটো প্ৰয়োজন। গতিকে এইটো হৈছে শিক্ষাৰ্থী কেন্দ্ৰিক পাঠ্যক্ৰম। তাৰপিছত কোৱা হৈছে যে ভাষা আৰু সাহিত্যৰ গুৰুত্ব। পাঠ্যক্ৰমত ভাষা আৰু সাহিত্যৰ গুৰুত্বৰ কথা কোৱা হৈছে। ভাষা আৰু সাহিত্যক প্ৰাধান্যতা দিয়াৰ কথা কোৱা হয়। যিহেতু আৱেগিক বাস্তৱতাৰ কথা আমি পাইছিলো, আৱেগিক বাস্তৱতাৰ প্ৰকাশ পাবৰ কাৰণে সাহিত্য সম্পৰ্কীয় বিভিন্ন কাৰ্যাৱলী, সাহিত্য সম্পৰ্কীয় চিন্তা চৰ্চা পাঠ্যক্ৰমত থাকিব লাগিব, তেতিয়াহে আৱেগিক বাস্তৱতাৰ বিষয়ে আমি অৱগত হ'ব পাৰিম। সাহিত্যৰ সৃষ্টিৰাজিৰ জৰিয়তে আৱেগিক দৃষ্টিভংগীসমূহ প্ৰতিফলিত হয় আৰু বাস্তৱতাৰ সৈতে সমাযোজন হ'ব পৰাকে শিক্ষাৰ্থীসকলক সবল কৰি তোলা হয়। গতিকে পাঠ্যক্ৰমত ভাষা আৰু সাহিত্যৰ গুৰুত্ব লাভ কৰাটো অস্তিত্ববাদে বিশ্বাস কৰে। তাৰপিছত শিক্ষাদান পদ্ধতি সম্পৰ্কে যদি কোৱা হয়, অস্তিত্ববাদৰ মতে শিক্ষাদান পদ্ধতি কেইবাটাও পদ্ধতিৰ কথা অস্তিত্ববাদে বিশ্বাস কৰে। প্ৰথমতে কোৱা হৈছে সমস্যা সমাধান পদ্ধতি। সমস্যা সমাধান পদ্ধতি সেইটো প্ৰয়োগবাদেও বিশ্বাস কৰে, অস্তিত্ববাদেও বিশ্বাস কৰে যে শিক্ষাৰ্থীসকলক একোটা সমস্যা দিব লাগে, সেই সমস্যাটো শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব, সমস্যাটোৰ বিষয়ে অধ্যয়ন কৰি সেই সমস্যাটো সমাধান কৰিব। যোনটো প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলে সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব পাৰে, সেই বিষয়টোৰ সৈতে নিয়োজিত কৰাৰ ফলত সিহঁতে গভীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। গতিকে সমস্যা সমাধান পদ্ধতিটো অস্তিত্ববাদে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শিক্ষাদান পদ্ধতিত অন্তৰ্ভুক্ত কৰাটো বিচাৰে। তাৰপিছত দলীয় শিক্ষণৰ কথাও কোৱা হৈছে। দলীয় শিক্ষণৰ জৰিয়তে বিভিন্ন সামাজিক গুণাৱলীসমূহৰ বিকাশ হয়, বিভিন্ন সামাজিক দিশসমূহৰ বিকাশ হয়। ইয়াৰ কাৰণে দলীয় শিক্ষাৰ কথা কোৱা হৈছে। চক্ৰেটিছ পদ্ধতি, চক্ৰেটিছৰ যোনটো পদ্ধতি আছিলে, যাক আমি কুৱেশ্যন এনচাৰ মেথড বুলি কওঁ, প্ৰশ্ন উত্তৰ পদ্ধতি। চক্ৰেটিছ পদ্ধতি, চক্ৰেটিছে কি কৰিছিল, তেওঁৰ শিষ্যসকলক সদায় প্ৰশ্ন কৰিছিলে, প্ৰশ্নৰ জৰিয়তে উত্তৰটো অনুসন্ধান কৰিবৰ কাৰণে সিহঁতক উৎসাহিত কৰা হৈছিল। গতিকে চক্ৰেটিছ পদ্ধতি পাঠদানত ব্যৱহাৰ কৰাৰ কথা অস্তিত্ববাদে বিশ্বাস কৰে। পৰীক্ষণ পদ্ধতি, পৰীক্ষণ যাক আমি এক্সপেৰিমেণ্টেল মেথড বুলি কওঁ, পৰীক্ষণ পদ্ধতি অস্তিত্ববাদে বিশ্বাস কৰে। পৰীক্ষণৰ জৰিয়তে কোনো এটা বস্তুৰ অৱস্থিতি অস্তিত্বৰ বিষয়ে আমি গম পাব পাৰো। সেইকাৰণে পৰীক্ষণ পদ্ধতিও অস্তিত্ববাদী পাঠ্যক্ৰমত স্থান লাভ কৰিব লাগে বুলি পাঠ্যক্ৰমৰ বিষয়বস্তু উপস্থাপন কৰিবৰ কাৰণে শিক্ষকে প্ৰয়োগ কৰিব লাগে বুলি ইয়াতে বিশ্বাস কৰে। তাৰপিছত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সম্পৰ্কৰ কথা যদি কোৱা যায়, অস্তিত্ববাদে শিক্ষক এজনে শিক্ষাৰ্থীৰ সহায়ক শিক্ষণ পৰিৱেশ সৃষ্টি কৰি শিক্ষাৰ্থীক স্ব শিক্ষণত উৎসাহিত কৰিব লাগে। শিক্ষকজন কি কৰিব, ইয়াতে শিক্ষণৰ যোনটো পৰিৱেশ, সেই পৰিৱেশটো সৃষ্টি কৰিব। ক্লাছৰুমত শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিব আৰু শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ পিছত সেই শিক্ষাৰ্থীসকলক স্ব শিক্ষণৰ কাৰণে এনকাৰেজ কৰিব। শিক্ষাৰ্থীসকলক গোটেই পৰিৱেশ সৃষ্টি কৰি দি শিক্ষাৰ্থীসকলক নিজে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই দিব আৰু শিক্ষাৰ্থীসকলে নিজে পৰিস্থিতিৰ পৰা, পৰিৱেশৰ পৰা শিক্ষা গ্ৰহণ কৰিব আৰু সেই শিক্ষাই তেওঁলোকৰ দীৰ্ঘস্থায়ী বা স্থায়িত্ব লাভ কৰিব। গতিকে শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্কৰ ধাৰণাটো বা শিক্ষকৰ ভূমিকাটো আমি এইখিনি অতি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰো। শিক্ষকে শিক্ষণ পৰিৱেশ সৃষ্টি কৰিব আৰু শিক্ষাৰ্থীক স্ব শিক্ষণত এনকাৰেজ কৰিব। শিক্ষাৰ্থীসকলে নিজে যাতে শিকিব পাৰে, আত্মশিক্ষণৰ বেছি গুৰুত্ব দিবৰ কাৰণে সিহঁতক এনকাৰেজ কৰি তুলিব শিক্ষকজনে। তাৰপিছত অস্তিত্ববাদৰ ধাৰণাটোৰ সাৰাংশ হিচাপত বা এটা ষ্টেটমেণ্টত ইয়াতে কোৱা হৈছে, মানুহ স্বাধীন হবলৈ বাধ্য কৰা হৈছে কাৰণ এবাৰ পৃথিৱীলৈ অহাৰ পিছত তেওঁ কৰা প্ৰতিটো কাম বা সিদ্ধান্তৰ বাবে তেওঁ নিজেই দায়ী, যোনটো আমি অলপ আগতে প্ৰথমতে পাইছিলো।
যে মানুহ প্ৰত্যেকজন মানুহ স্বাধীন, প্ৰত্যেকজন মানুহ স্বতন্ত্ৰ। গতিকে তেওঁ পৃথিৱীলৈ অহাৰ পিছত সেই স্বতন্ত্ৰভাৱে তেওঁ যিমানখিনি কাম কৰে, যিমানখিনি সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ কাৰণে গোটেইখিনি বাবে তেওঁ নিজে দায়ী। তেওঁ বেলেগক দুখ দি লাভ নাই যে বেলেগে এইটো এনেকে ক'লে কাৰণে মই কৰিলো। যদি বেলেগে তেনেকে কৈছে, তোমাৰ নিজৰ বিচাৰ বিবেক এইখিনি তুমি এপ্লাই কৰা নাই, তাৰমানে তোমাৰ স্বতন্ত্ৰতা তুমি উপভোগ কৰা নাই। সেই কথাটো ইয়াতে বিশ্বাস কৰে যে আমি কোনো এটা বিষয়ৰ ওপৰত দুখ বা বেলেগৰ ওপৰত আমি সত্য জাপি দিব নালাগে। সকলোবোৰ বস্তু, সকলোবোৰ বিষয় নিজে মানি ল'ব লাগে। যেহেতু আমি স্বতন্ত্ৰ, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে, গতিকে আমি নিজৰ সেই স্বতন্ত্ৰতাৰ আধাৰতে আমি কি কৰিব লাগিব? নিজৰ সিদ্ধান্তসমূহ আমি ল'ব লাগিব। সিদ্ধান্ত ভাল বেয়া যি হওক, সেই বিষয়টোৰ ওপৰত আমাৰ দায়িত্ব নিজৰে থাকিব। গতিকে মানুহ স্বাধীন হবলৈ বাধ্য কৰা হৈছে, কাৰণ এবাৰ পৃথিৱীত অহাৰ পিছত তেওঁ কৰা প্ৰতিটো কাম আৰু সিদ্ধান্তৰ বাবে তেওঁ নিজে দায়ী। এই ষ্টেটমেণ্টটোৱে অস্তিত্ববাদৰ বহুতখিনি দিশ প্ৰতিফলিত কৰিছে। জে পি ছাত্ৰেৰ এই ডেফিনেশ্যনটো আছিল, জে পি ছাত্ৰে এই কথাটো কৈছিল। জন পল ছাত্ৰে এই ষ্টেটমেণ্টটো দিছিলে। গতিকে অস্তিত্ববাদ এটা অতি গুৰুত্বপূৰ্ণ পশ্চিমীয়া সংস্কৃতি, আমি শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়োৱা আমি দেখিবলৈ পাওঁ। তাৰপিছত কোৱা হৈছে প্ৰকৃতিবাদ। প্ৰকৃতিবাদ আন এটা অতি গুৰুত্বপূৰ্ণ পশ্চিমীয়া দাৰ্শনিক চিন্তাধাৰা। এই প্ৰকৃতিবাদে সকলোবোৰ বস্তু প্ৰাকৃতিক বা প্ৰকৃতিৰ দৃষ্টিভংগীত বিচাৰ কৰে। সকলোবোৰ ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে সমাযোজন হ'ব পৰাকে সকলোবোৰ ক্ৰিয়া কাৰ্য, সকলোবোৰ দৃষ্টিভংগী গ্ৰহণ কৰাত বিশ্বাস কৰে। এই দৰ্শনৰ মধ্যে প্ৰকৃতি হৈছে পৰম সত্য। আমাৰ চাৰিওফালৰ যোনটো প্ৰকৃতি, সেই প্ৰকৃতি হৈছে পৰম সত্য। তাৰ বাহিৰত আমি বেলেগ একো ভাবিব নালাগে। প্ৰকৃতিবাদে টোটেলি আদৰ্শবাদক অপোজ কৰে, বিৰোধিতা কৰে। আদৰ্শবাদৰ যিখিনি চিন্তাধাৰা, অতীন্দ্ৰিয় চিন্তাধাৰা, আধ্যাত্মিকতাৰ চিন্তাধাৰা, সেই চিন্তাধাৰাক সম্পূৰ্ণৰূপে নাকচ কৰে, বিৰোধ কৰে। ইয়াতে কয় যে প্ৰকৃতিবাদে কয় যে প্ৰকৃতিয়ে যি দিছে, প্ৰকৃতিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে হ'ল চূড়ান্ত সত্য। ইয়াৰ বাহিৰে বেলেগ একোৱে সত্য নহয়। মানুহৰ পুনৰ্জন্ম, ভগৱানৰ অস্তিত্ব, এই ধাৰণাবিলাক প্ৰকৃতিবাদে বিৰোধ কৰে। সেইবিলাক সত্য নহয়। যোনটো আমি চকুৰ আগত দেখিছো, আমাৰ চাৰিওফালৰ পৰিৱেশত যোনটো আমি দেখিছো, সেইখিনিয়ে সত্য। তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ সত্য নাই বুলি ইয়াতে প্ৰকৃতিবাদে বিশ্বাস কৰে। প্ৰকৃতিবাদৰ মতে কেৱল ভৌতিক পৃথিৱী, প্ৰকৃতিয়ে চৰম সত্য। ভৌতিক আমাৰ চাৰিওফালত থকা পৃথিৱীখনেই হৈছে, প্ৰকৃতিখনেই হৈছে চৰম সত্য। তাৰ বাহিৰে বেলেগ একো নাই। ইয়াত কোনো অতি প্ৰাকৃতিক তথ্যৰ স্থান নাই। অতি প্ৰাকৃতিক তথ্য, অতি প্ৰাকৃতিক তথ্য নে ভগৱান বা আধ্যাত্মিকতাৰ যিখিনি ধাৰণা, সেই ধাৰণাত কোনো ধৰণৰ স্থান নাই বুলি প্ৰকৃতিবাদে বিশ্বাস কৰে। এতিয়া প্ৰকৃতি বা ধাৰণাটোৱে দুটা প্ৰকৃতিৰ কথা কয়। এটা হ'ল আমাৰ চাৰিওফালৰ থকা প্ৰকৃতি, পৰিৱেশ, আৰু এটা হৈছে মানুহৰ নিজৰ নেচাৰ, নিজৰ কেৰেক্টাৰিষ্টিক, নিজৰ প্ৰকৃতি, নিজৰ নেচাৰ, নিজৰ কেৰেক্টাৰিষ্টিক্স বা নিজৰ বৈশিষ্ট্য, সেইটো এটা প্ৰকৃতি। আৰু এটা আমাৰ চাৰিওফালত থকা সামগ্ৰিক অৱস্থাটো, সেইটো এটা প্ৰকৃতি। এই দুয়োটা প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰকৃতিবাদে। প্ৰকৃতিবাদে এই দুয়োটা প্ৰকৃতিক সমানভাৱে গুৰুত্ব দিয়ে, সমানভাৱে সন্মান কৰে। মানুহৰ নিজস্ব প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা, আমাৰ চাৰিওফালত থকা প্ৰাকৃতিক পৰিৱেশ, এই দুয়োটাক সমানভাৱে গুৰুত্ব দিয়ে। এই দৰ্শনক অধিক জনপ্ৰিয় কৰি তুলিছিলে ৰছু, জে ৰছুৱে কি কৰিছিলে? এই দৰ্শনটোক অধিক জনপ্ৰিয় কৰি তুলিছিলে
আৰু এই দৰ্শনক সফল কৰি তোলাৰ ক্ষেত্ৰত সৰ্ববৃহৎ অৱদান আগবঢ়াইছিলে ৰুছুৰ অৱদান প্ৰকৃতিবাদৰ প্ৰতি অতি বেছি তেওঁ বহুতখিনি কাম কৰিছিলে প্ৰকৃতিবাদৰ ওপৰত তেওঁৰ বিখ্যাত গ্ৰন্থ ইমেইলৰ জৰিয়তে তেওঁ প্ৰকৃতিবাদৰ শিশুৰ যিখিনি ধাৰণা সেইখিনি ব্যক্ত কৰিছে বৰ্ণনা কৰিছে প্ৰকৃতিবাদৰ বিভিন্ন দৃষ্টিভংগী বিজ্ঞানসন্মত প্ৰত্যেকটো দৃষ্টিভংগী বিজ্ঞানসন্মত হোৱাৰ কাৰণে আধুনিক শিক্ষাবিদসকলে আৰু মনোবিজ্ঞানীসকলে কি কৰিছে প্ৰকৃতিবাদৰ সেই দৃষ্টিভংগীসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ কথা পৰামৰ্শ হিচাপে আগবঢ়াইছে প্ৰকৃতিবাদে কৃত্ৰিমতা বৰ্জন কৰাত গুৰুত্ব দিয়ে কৃত্ৰিম সমাজ বা বন্ধ শ্ৰেণীকোঠাৰ শিশুৰ স্বাভাৱিক বিকাশ ৰুদ্ধ কৰে কৃত্ৰিম সমাজ বা বন্ধ শ্ৰেণীকোঠা এই দুয়োটা শিশুৰ বিকাশত বাধাৰ সৃষ্টি কৰে সেইকাৰণে কৃত্ৰিমতা বন্ধৰ কথা বৰ্জনৰ কথা কোৱা হৈছে কোনো ধৰণৰ কৃত্ৰিমতা থাকিব নালাগে শিশুক প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰকৃতিৰ বিষয়ে জ্ঞান প্ৰদান কৰিব সেই বন্ধ শ্ৰেণীকোঠাৰ মাজত ৰাখি শিশুক প্ৰাকৃতিক পৰিৱেশৰ জ্ঞান দিলে প্ৰাকৃতিক ধাৰণা প্ৰদান কৰিলে সেইটো কৃত্ৰিমতাহে কৰা হ'ব সেইটো আচল নহব গতিকে সেইকাৰণে কৃত্ৰিম সমাজ আৰু বন্ধ শ্ৰেণীকোঠাত শিশুৰ স্বাভাৱিক বিকাশৰ ৰুদ্ধ কৰে বা বন্ধ কৰে বুলি প্ৰকৃতিবাদে বিশ্বাস কৰে আৰু সেই কৃত্ৰিমতাক বৰ্জন কৰে প্ৰকৃতিবাদৰ চিন্তাধাৰা বহুতখিনি ব্যক্তিকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক ধাৰণা বিকাশ পায় প্ৰকৃতিবাদৰ চিন্তাধাৰা মূলত শিশুকেন্দ্ৰিক চিন্তাধাৰা শিশুক বিকাশ কৰি তোলা প্ৰত্যেকজন ব্যক্তিক বিকাশ কৰি তোলাটো এই চিন্তাধাৰাই গুৰুত্ব আৰোপ কৰে প্ৰকৃতিবাদী শিক্ষাৰ ধাৰণা শিক্ষাত প্ৰকৃতিবাদৰ কিছুমান ধাৰণা ইয়াতে দিয়া হৈছে শিশুকেন্দ্ৰিক শিক্ষাত কোৱা হৈছে যে শিশুকেন্দ্ৰিক শিক্ষা গোটেই শিক্ষা ব্যৱস্থাটো শিশুকেন্দ্ৰিক হৈ উঠিব লাগিব শিশুৰ স্বাভাৱিক ৰুচি আগ্ৰহ অভিৰুচি প্ৰাকৃতিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি শিক্ষা তৈয়াৰ কৰিব লাগিব শিক্ষা প্ৰস্তুত কৰিব লাগিব শিশুৰ প্ৰয়োজন কি শিশুৰ ৰুচি কি আগ্ৰহ কি কেনেকুৱা ধৰণৰ বিষয় শিশু এতিয়া শিকিব খোজে কেনেকুৱা ধৰণৰ বিষয় প্ৰতি শিশুটোৱে বেছি আগ্ৰহ প্ৰকাশ কৰে সেই আগ্ৰহ সন্মান জনাই সেই হিচাপতে শিশুটিৰ কাৰণে শিক্ষা ব্যৱস্থা গঢ় দি তোলাত প্ৰকৃতিবাদে বিশ্বাস কৰে তাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয় শিশুকেন্দ্ৰিক শিক্ষাত প্ৰত্যেকজন ব্যক্তিৰ বিশ্বাস কৰা হয় শিশুকেন্দ্ৰিক শিক্ষাত বিশ্বাস কৰা হয় যে প্ৰত্যেকজন ব্যক্তিৰ নিজস্ব কিছুমান প্ৰকৃতি থাকে নিজস্ব কিছুমান ক্ষমতা থাকে নিজস্ব কিছুমান দক্ষতা থাকে আৰু সেই দক্ষতাসমূহ বিকাশ কৰিবৰ কাৰণে উপযুক্ত শিক্ষাৰ প্ৰয়োজন প্ৰত্যেকজন ব্যক্তিৰ দাবী প্ৰয়োজন আৰু আগ্ৰহ বেলেগ বেলেগ গতিকে সেইকাৰণে যদি আমি শিশুকেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিওঁ তেতিয়া প্ৰত্যেকজন শিশুৰ যিখিনি প্ৰয়োজন সেইখিনি প্ৰাধান্য দি পাঠ্যক্ৰম প্ৰস্তুত কৰিব পৰা যাব তাৰপিছত কোৱা হৈছে নেতিবাচক শিক্ষা নেতিবাচক শিক্ষাৰ কথা কৈছিলে ৰছুৱে কৈছিলে যে এটা বয়সলৈকে আমি শিশুক কোনো ধৰণৰ কিতাপৰ জ্ঞান দিব নালাগে পুথিগত জ্ঞান প্ৰদান কৰিব নালাগে শিশুক প্ৰাকৃতিক অভিজ্ঞতাৰ জৰিয়তে নিজে শিকিবলৈ সুযোগ দিব লাগে কোনো ধৰণৰ কিতাপৰ জ্ঞান পুথিগত জ্ঞান প্ৰদান কৰিব নালাগে এটা বয়সলৈকে যাক নেগেটিভ এডুকেশ্যন বা নেতিবাচক শিক্ষা বুলি কোৱা হয় ৰছুৱে এইটো বিশ্বাস কৰিছিলে বা প্ৰকৃতিবাদে এইটো বিশ্বাস কৰে যে প্ৰত্যেকজন শিশু জন্মৰ সময়ত উকা হিচাপে জন্মগ্ৰহণ কৰে একদম খালী কোনো ধৰণৰ অপবিত্ৰতা নাথাকে কিন্তু সমাজৰ কুলক্ষিত দিশসমূহে শিশুটিক লাহে লাহে কি কৰি তোলে কুলক্ষিত কৰি তোলে পবিত্ৰতা নষ্ট কৰিবলৈ আৰম্ভ কৰে সেই সমাজৰ কিছুমান ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ শিশুটিয়ে কুলক্ষিত হোৱা দেখা যায় কিতাপ যোনজন মানুহে লিখে সেই মানুহজনৰ নিজৰ আগ্ৰহ অভিৰুচি কিতাপত প্ৰকাশ পায় অৰ্থাৎ যদি আমি ক'ব পাৰো যে কোনো এজন উপন্যাসিক বা গল্পকাৰ বা নাট্যকাৰ সেই ব্যক্তিসকলে যিখিনি
গল্প উপন্যাস বা নাটক লিখে সেই নাটকৰ অন্তৰালত সেই ব্যক্তিজনৰ অভিসন্ধি, ব্যক্তিজনৰ মনোভাৱ, ব্যক্তিজনৰ আগ্ৰহ তাত নিহিত হৈ থাকে। গতিকে শিশুটি যদি সেই কিতাপখন পঢ়ে, সেই কিতাপখনৰ প্ৰতি আকৃষ্ট হয়, তেতিয়াহ'লে তেওঁৰ নিজস্বক পাহৰি যাব। তেওঁৰ নিজস্বতাক পাহৰি সেই বেলেগৰ নিজস্বতাক আকোৱালি ল'ব। গতিকে সেইটো হলে শিশুৰ বিকাশত স্বাভাৱিকতা নাথাকিব, কৃত্ৰিমতা আহি যাব, যিহেতু বেলেগক অনুসৰণ কৰিছে, বেলেগৰ হিচাপত নিজকে বিকাশ কৰিছে, গতিকে কৃত্ৰিমতা আহি যাব। গতিকে কৃত্ৰিমতাটো নেচাৰেলিজমে টোটেলি বিলিভ নকৰে, প্ৰকৃতিবাদে বিলিভ নকৰে, বিশ্বাস নকৰে। গতিকে নেতিবাচক শিক্ষা ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ। শিশুক কোনো ধৰণৰ পুথিগত জ্ঞান এটা বয়সলৈকে দিব নালাগে, এইটো নেতিবাচক শিক্ষা। তাৰপিছত কোৱা হৈছে প্ৰাকৃতিক অনুশাসন, স্বাভাৱিক অনুশাসন বা মুক্ত অনুশাসনৰ কথা ইয়াতে বিশ্বাস কৰে। মুক্ত অনুশাসন, শিশুক কোনো ধৰণৰ কামৰ কাৰণে বাধা দিব নালাগে, নিজে কামটো কৰিব শিকিব সম্পূৰ্ণ স্বাধীনভাৱে, কোনো ধৰণৰ বাহ্যিক দিশৰ দ্বাৰা শিশুটিক প্ৰভাৱিত কৰি ৰাখিব নালাগে, যাক আমি মুক্ত স্বাধীনতা বুলি কওঁ, মুক্ত অনুশাসন বুলি কওঁ। প্ৰকৃতিবাদে মুক্ত অনুশাসনৰ কথা কয়। ইয়াতে আৰু সমান্তৰালভাৱে কোৱা হৈছে কি যে শিশু এটিয়ে যদি কিবা বেয়া কাম কৰে, কিবা এটা কাম কৰিলে, সেই কামটো যদি ভুল হয়, তাৰ শাস্তিটো প্ৰকৃতি নিজে প্ৰদান কৰিব, তাত শিক্ষক বা অইন ব্যক্তিয়ে শাস্তি প্ৰদান কৰিব নালাগে, প্ৰকৃতিয়ে নিজে তাৰ শাস্তি প্ৰদান কৰিব। শিশুটিৰ সেই ভুলৰ কাৰণে তেওঁ শাস্তিৰ সন্মুখীন হ'ব আৰু প্ৰকৃতি নিজে দিব, বেলেগ মানুহে তাক শাস্তি প্ৰদান কৰিব নালাগে, যাক কোৱা হৈছে স্বাভাৱিক পৰিণতিৰ জৰিয়তে শিক্ষা। স্বাভাৱিক পৰিণতি, নেচাৰেল কনচিকুৱেঞ্চেছ, স্বাভাৱিক পৰিণতি, তেওঁ যেনেকুৱা কাম কৰিছে তেনেকুৱা ধৰণৰ পৰিণতি হ'ব। যদি ভাল কাম কৰিছে ভাল পৰিণতি, যদি বেয়া কাম কৰিছে বেয়া পৰিণতি, আৰু যদি কিবা ভুল কৰিছে তাৰ শাস্তি প্ৰকৃতিয়ে প্ৰদান কৰিব। প্ৰকৃতিবাদ আৰু শিক্ষাৰ লক্ষ্য, প্ৰকৃতিবাদে শিক্ষাৰ লক্ষ্যৰ ওপৰত বহুতখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ শিকোৱা, প্ৰত্যেকটো শিশুক পৰিৱেশৰ সৈতে সমাযোজন কৰিবলৈ শিকাব লাগে, পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰিবলৈ শিকাব লাগে, ব্যক্তিগতৰ স্বাভাৱিক বিকাশ কৰি তুলিব লাগে, ঊৰ্ধ্বগামী প্ৰাপ্তি লাভ কৰোৱা, মূল প্ৰবৃত্তিৰ বিকাশ কৰা, ইন্দ্ৰিয় পৰীক্ষণৰ দ্বাৰা পূৰ্ণ বিকাশ কৰা। এই লক্ষ্যকেইটা প্ৰকৃতিবাদে শিক্ষাৰ জৰিয়তে বিকাশ হোৱাটো বিচাৰে। এই দিশসমূহ বিকাশ হ'ব লাগে আৰু সেইটো শিক্ষাৰ লক্ষ্য হ'ব লাগে। প্ৰকৃতিবাদ আৰু শিক্ষাৰ পাঠ্যক্ৰমত কোৱা হৈছে পৰ্যবেক্ষণমূলক পাঠ্যক্ৰম, শ্ৰেণীকোঠাৰ বাহিৰত ওলাই পৰ্যবেক্ষণৰ জৰিয়তে ভ্ৰমণ, খেল ধেমালি, বিভিন্ন ক্ষেত্ৰ ভ্ৰমণ, এইবিলাকৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষা দিব লাগে, শ্ৰেণীকোঠাৰ মাজত আবদ্ধ কৰি ৰাখি নহয়। প্ৰাকৃতিক বিজ্ঞানসমূহ ইয়াতে স্থান পাব লাগে পাঠ্যক্ৰমত। শিক্ষকজন সহায়কাৰী হিচাপে ভূমিকা পালন কৰিব, তেওঁ শিশুসকলক নিৰাপত্তা নিশ্চিত কৰিহে পৰিৱেশটো সৃষ্টি কৰিব আৰু শিশুসকল নিজে তাৰ পৰা শিকিব, শিক্ষকজনে কোনো ধৰণৰ জ্ঞান প্ৰদান নকৰে। তাৰপিছত গতানুগতিকতা হ্ৰাস, শ্ৰেণীকোঠাৰ যিখিনি গতানুগতিক দৃষ্টিভংগী সেইখিনি দূৰ কৰি নতুন দৃষ্টিভংগীৰ আধাৰত শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰিব। তাৰপিছত মানৱতাবাদ, মানৱ মৰ্যাদাৰ বিকাশ কৰা, মানৱতাবাদৰ মূল দিশটো হৈছে মানৱ মৰ্যাদাৰ বিকাশ কৰা। মানৱতাবাদী শিক্ষাৰ ক্ষেত্ৰত মানুহৰ সুপ্ত সম্ভাৱনা, মৰ্যাদা আৰু আত্মিক কল্যাণক আটাইতকৈ ওপৰত স্থান দিছে। সুপ্ত সম্ভাৱনা, মৰ্যাদা আৰু আত্মিক কল্যাণক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দিশ দিছে। এইটো হৈছে মানৱতাবাদে কি হৈছে, মানুহক সৰ্ববৃহৎ দিশ হিচাপে গণ্য কৰে, মানুহৰ সকলোবোৰ দিশৰ ঊৰ্ধত গণ্য কৰিছে। মানুহৰ সন্মান, মানুহৰ আত্মিক কল্যাণ, এইবিলাক অতি গুৰুত্বপূৰ্ণ দিশ আৰু সেইখিনিক আমি বিকাশ কৰিব লাগে। শিক্ষা কেৱল অৰ্থনৈতিক উপাৰ্জনৰ বাবে নহয়, মানুহৰ মনত সহানুভূতিশীলতা, মানৱীয় প্ৰমূল্যবোধ জগাই তুলিব লাগে। মানৱতাবাদে মানৱীয় প্ৰমূল্যবোধসমূহ বিকাশ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এই দৰ্শনে মানুহক মানৱীয় দৃষ্টিভংগীৰ জৰিয়তে সকলোবোৰ বিষয় বিবেচনা কৰে।
সকলোবোৰ দিশ মানৱীয় দৃষ্টিভংগীৰ আধাৰত বিবেচনা কৰে, কেৱল অৰ্থনৈতিক দিশটোৱে যথেষ্ট নহয়। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ আমাৰ সময় শেষ হৈছে, ইমানতে সামৰিছোঁ। নমস্কাৰ।